বিগত কেইবছৰৰ পৰা ভোট বাংলাৰ দৰে কৰি আছে। হয়, আপোনালোকে জানে যে বিজেপি চৰকাৰৰ প্ৰথম যিটো শ্লোগান আছিল, সেই শ্লোগানটা আছিল সবকা সাথ সবকা বিকাশ। আৰু সেই সবকা সাথ সবকা বিকাশৰ যি শ্লোগান, এই শ্লোগানত কোৱা হৈছিল যে মানুহৰ খাদ্য সামগ্ৰী, চিকিৎসালয়, বাসস্থানৰ যি ব্যৱস্থা এইখন চৰকাৰে কৰিব। আৰু সেই ক্ষেত্ৰত আমি যদিও বিভিন্ন ঠাইত কৰবাত নহয় কৰবাত উন্নতি দেখিবলৈ পাইছো, কিন্তু এই বৃহৎ চৰ অঞ্চলৰ ভিতৰত এটা গুটিপাৰাত, যি গুটিপাৰাৰ এটা সুনাম আছে, সেই গুটিপাৰাত যি প্ৰাইমাৰী যি হস্পিটাল, এই হস্পিটালৰ কাৰণে এই অঞ্চলটোক আমি হস্পিটাল চাৰিআলি বুলিও কোৱা হয়। কিন্তু ইয়াতে দেখিবলৈ পাইছো যে এই প্ৰাইমাৰী হস্পিটালখনত ডাক্তৰ অবিহনে এই হস্পিটালখন ভূত বাংলাত পৰিণত হ'ব লগা হৈছে। আৰু এইখন যিহেতু সাব চেণ্টাৰ বা আপোনাৰ কি কয় এই প্ৰাইমাৰী হস্পিটালৰ যি অধীনত বহুত মানুহ এতিয়াও জামৰ যন্ত্ৰণাত ভুগিব লগা হয়, কাৰণ এইটো বৃহৎ এটা চৰ অঞ্চল। আৰু এই চৰ অঞ্চলৰ পৰা যদিহে আপোনাৰ বগৰীবাৰী বা বিলাসীপাৰাত যাবলগীয়া হয়, বহুত অসুবিধাৰ সন্মুখীন হয়। বিশেষকৈ আমাৰ বয়সিষ্ঠ যিসকল ব্যক্তি, এইসকল ব্যক্তিৰ চিকিৎসালয়ৰ কাৰণে, চিকিৎসকৰ ওচৰত যাবলগীয়াৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছে। গতিকে আপোনালোকৰ ডি নিউজ প্লাজৰ আপোনালোকৰ যি অনুসন্ধান, এই অনুসন্ধানত আমি চৰকাৰক আহ্বান জনাইছো যে অতি সোনকালে ইয়াতে প্ৰয়োজনীয় ডাক্তৰৰ ব্যৱস্থা কৰি এই অঞ্চলবাসীক যাতে উপকৃত কৰে, তাৰ কাৰণে আমি সোনকালে সংগ্ৰাম কৰি দাবী যে কোটি কোটি টকা এইখন প্ৰাইমাৰী হস্পিটালৰ কাৰণে আবণ্টন দিছে, আপোনালোকে ক'ব খোজে নেকি যে এইখন যিহেতুকে আবণ্টন দিয়া হৈছে, কিন্তু তেনে ক্ষেত্ৰত ইয়াতে কোনো ডক্তৰ নাই আৰু এইখন হস্পিটাল বিগত কেইবছৰৰ পৰা এনেদৰে পৰি আছে, এতিয়ালৈকে অপেনিং কৰিব পৰা নাই, এই ক্ষেত্ৰত কি কৰিব? সেই কথাটোকেই কৈছো, যিহেতু এইখন বৃহৎ অঞ্চলবাসীৰ আজৰ উৎপত্তিৰ প্ৰতি দাবী আৰু সন্মান জনাই যিহেতু হস্পিটালখন চেংচন দিয়া হৈছে, আৰু ইয়াতে যিহেতু কামো সম্পূৰ্ণ কৰা হৈছে, কিন্তু এতিয়া অকল খালি ডাক্তৰৰ কাৰণে এই হস্পিটালখন ভূত বাংলাত পৰিণত হ'ব লগা হৈছে। গতিকে আমি গুটিপাৰা অঞ্চলৰ যিসকল প্ৰতিনিধি আছে, যিসকল ব্যক্তি আছে, তেওঁলোককো আমি আহ্বান জনাইছো যে আপোনালোকে অকল ভোটৰ সময়ত ভোটৰ কাৰণে নাহি, যিহেতু ভোটৰ পিছত আমাৰ মানুহখিনি জমৰ যন্ত্ৰণাত ভুগিব লগা হয়, এই অঞ্চলবাসীয়ে বহুত জমৰ যন্ত্ৰণাত ভুগিব লগা হয়, চিকিৎসাৰ অভাৱ, স্বাস্থ্যৰ অভাৱ। গতিকে আমি তেওঁলোককো আহ্বান জনাইছো যে তেওঁলোকে যাতে দয়া ধৰ্ম কৰি তেওঁলোকে অকল ভোটৰ লগত যাতে সম্বন্ধ নাৰাখে, এই আমাৰ হস্পিটালখনৰ লগত যাতে কিছু পৰিমাণ সম্বন্ধ ৰাখে, তাৰ কাৰণে আহ্বান জনাইছো। ইয়াৰে স্থানীয় বিধায়ক, বিলাসীপাৰা পশ্চিমৰ স্থানীয় বিধায়ক হাফিজ বছিৰ আহমদ কাছিমি, তেখেতে এই হস্পিটালখনক অলপ দৃষ্টিগোচৰ কৰিছে নেকি? তেখেতক দৃষ্টিগোচৰ কৰা হৈছে। আগতেও বাতৰি বহুবাৰ সম্প্ৰচাৰ হোৱাৰ পিছতো যিহেতু তেখেতৰ কোনো ধৰণৰ হেৰি নাই, কিন্তু আমি এই গুটিপাৰা অঞ্চলত আহিবলৈ জানিবলৈ পাইছো যে যদিহে তেখেতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহলে অনাগত দিনত তেখেতক যে এই সমষ্টিবাসীয়ে বা গুটিপাৰাবাসীয়ে যে তেখেতক আদৰি ল'ব, সেইটো একেবাৰে মিছা কথা। আৰু তেখেত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।